মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 7 আসাম জাতীয় বিদ্যালয়ৰ লেসন নাম্বাৰ 11 সিজে হেকে ৰচনা কৰা চিলড্ৰেন অফ দা ৰেইনবো ইয়াৰ কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো 6টামান কোৱেশ্চন আনসাৰ এই 6টামান কোৱেশ্চন আনসাৰ প্ৰথমটো কবিৰ নাম সুধিছে কবিৰ নাম সিজে হেক তোমালোক জনাই দ্বিতীয়টো কোৱেশ্চন তোমালোকৰ কৈছে যে এটা কাৰ বিষয়ে কথা পাতিছিল কবিয়ে ইয়াত তোমালোকৰ কবিয়ে 2 নম্বৰত তোমালোক পাবা কবিয়ে তাৰ আইতাকৰ লগত এজনী ছোৱালীৰ কথা পাতিছিল যাক নেকি দেখাত বেয়া আছিল 3 নম্বৰ কোৱেশ্চনত কৈছে কিয় জুকাইছিল তাক দেখাত বেয়া আছিল সেইকাৰণে জুকাইছিল 3 নম্বৰ সুন্দৰকৈ লিখি লবা 4 নম্বৰ কোৱেশ্চন কৈছে যে গ্ৰেণ্ডমাদাৰ তাৰ বিষয়ে আসলতে কি কৈছে তাৰ মনোভাৱ কেনেকুৱা আছিল ইয়াৰ আনসাৰ হ'ব যে গ্ৰেণ্ডমাদাৰে তাইক কৈছিল যে মানুহৰ সৌন্দৰ্য আসলতে সকলো নহয় সৌন্দৰ্য ঠিক নহয় মানুহৰ একেবাৰে সৌন্দৰ্য যে মানুহৰ বহুত আগত লৈ যাব তেনেকুৱা নহয় মানুহৰ ইনাৰ বিউটি ভিতৰৰ সৌন্দৰ্য বা মনৰ সৌন্দৰ্যহে আসল হেতু কথা তাইক বুজাইছিল কবিয়ে এই গুটিখিনি কথা তোমালোকক 1 2 3 4 5 6 এই কেইটা কোৱেশ্চনত দিয়া হৈছে আৰু কবিতাটো নিশ্চয় তোমালোকক ক্লাছত সাৰে বুজাই দিছে তোমালোক নিশ্চয় বুজি পাইছা এই কোৱেশ্চনৰ আনসাৰ কেইটা মই ইয়াত দি দিছো ৰাইমিং ওয়ার্ডস দি দিছো তাৰ পিছত ইয়াত এটা ব্যাখ্যাৰ হেৰি দিছিল এটো দি দিছো আৰু তোমালোকক ৰাইমিং ওয়ার্ডস মানে হৈছে যে একে সুৰ থকা তোমালোকৰ সুৰ একে হ'ব লাগিব যেনিবা শব্দ এটা যেনিবা কেন মেন লাষ্টত এন আইছে নো শব্দটো আইছে তেনেকুৱা ধৰণৰ এইবিলাক ৰাইমিং ওয়ার্ডস দিয়া হৈছে আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিব ভিডিওটো চাই তোমালোকৰ এনেকুৱা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত দিবলৈ ভিডিওটো শেয়াৰ কৰিবা আৰু আমাৰ লগত থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে নিশ্চয় তোমালোকৰ কাৰণে লৈ আহিম থ্যাংক ইউ